নমস্কাৰ নিউজ নৰ্থ আছামৰ সকলো দৰ্শকক মই ৰমেন বৰাই স্বাগতম জনাইছোঁ। আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ এই অনুষ্ঠানটো আপোনালোকলৈ আগবঢ়াইছোঁ আৰু আপোনালোকে অনুষ্ঠানটো সম্পূৰ্ণকৈ চাই পেলাই আপোনালোকৰ মতামত প্ৰকাশ কৰিব বুলি মই আশা প্ৰকাশ কৰিলোঁ। যোৱাকালি অৰ্থাৎ 28 এপ্ৰিলত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে আৰু আমি নিউজ নৰ্থ আছামে হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা এগৰাকী ছাত্ৰীৰ বাতৰি পৰিৱেশন কৰিছিলোঁ। পথাৰৰ মাজত থকা জৰাজীৰ্ণ জুপুৰি সদৃশ এটি বাসগৃহ। গহপুৰ সমজিলাৰ হাৱাজানৰ দেউৰী চুকত থকা বাসগৃহটোৰ জহি খহি যোৱা বাঁহৰ বেৰৰ মাজত বিচনাতে পঢ়া শুনা কৰি এগৰাকী ছাত্ৰীয়ে প্ৰস্তুতি চলাইছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ। পথাৰৰ মাজত এটা জুপুৰিত বসবাস কৰা সেই পৰিয়ালটোৰ সেইগৰাকী ছাত্ৰীয়ে সীমিত সুবিধাৰ মাজেৰে অধ্যয়ন কৰি পেলাই এখন বিচনাত অধ্যয়ন কৰি যি নেকি তেওঁলোকৰ বাসগৃহৰ ভিতৰত টেবুল বোলা বস্তুটো নাই আৰু সেইগৰাকী ছাত্ৰীয়ে ডিষ্টিংশ্যন সহ সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এইখিনিতে আমাৰ মনত প্ৰশ্ন কেইটামান উদয় হৈছে আৰু আমাৰ বাতৰিটো যিহেতু লক্ষাধিক দৰ্শকে উপভোগ কৰিছে, গতিকে আমি সেই দৰ্শকসকলৰ জ্ঞাতাৰ্থে বা ৰাইজৰ জ্ঞাতাৰ্থে আমি কিছু কথা অনুকিয়াব বিচাৰিছোঁ। যিহেতু বাতৰিটো কৰিবলৈ আমি নিজেই তাত উপস্থিত হৈছিলোঁ, বাসগৃহটো আছে পথাৰৰ মাজত, তেওঁলোকৰ বাট পথৰ চিন মোকাম নাই। বাৰিষা হয়তো তেখেতলোকৰ ঘৰলৈ কিদৰে যাতায়াত কৰিবলগীয়া হয় সেয়া ভাবিব নোৱাৰি। তেওঁলোকৰ ঘৰত বিদ্যুৎ সংযোগ আছে কিন্তু নাই LPG গেছ। চৰকাৰে উজালা গেছ প্ৰত্যেকটো দৰিদ্ৰ পৰিয়ালক দিছে, কিন্তু এইটো পৰিয়ালে কি কাৰণে উজালা গেছ পাবলৈ সক্ষম নহ'ল সেইটো এটা চিন্তাৰ বিষয়। তেওঁলোকে এতিয়াও চৌকাত ভাত ৰন্ধা বা চাহ ৰন্ধা কাম কৰিবলগীয়া হয় আৰু ঘৰটোৰ বাঁহৰ বেৰসমূহ সম্পূৰ্ণৰূপে জৰাজীৰ্ণ অৱস্থাত আছে। ছাত্ৰীগৰাকীৰ পিতৃয়ে দিন হাজিৰা কৰি পেলাই তেওঁলোকক পঢ়াৰ কাৰণে উদগনি যোগাই আহিছে আৰু ছাত্ৰীগৰাকীয়ে নিজে কোৱা কথা, তেওঁ বায়েকৰ কিতাপ বায়েকে 2 বছৰ আগত যিহেতু বায়েকে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ সহ উত্তীৰ্ণ হৈছিলে, বায়েকৰ কিতাপ আৰু বেলেগৰ পৰা কিতাপ বিচাৰি পেলাই তেওঁ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু দুগৰাকীমান শিক্ষক আৰু হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট ছাত্ৰীগৰাকীক সহায় কৰিছে বুলি আমাৰ আগত ছাত্ৰীগৰাকীয়ে ব্যক্ত কৰিছে। এইখিনিতে আৰু এটা কথা ক'ম, যিহেতু মই অলপ আগত ক'লোঁ যে বাঁহৰ বেৰা, কিন্তু আপোনালোকে যদি আমাৰ সেই বাতৰিটো লক্ষ্য কৰে, বাঁহৰ বেৰাত গহপুৰ সমষ্টিৰ বিধায়কগৰাকীৰ ফটো আছে। ঘৰটোৰ সন্মুখতে বিজেপি দলৰ এখন পতাকা ওলমি আছে। গতিকে ক'ব লাগিব যে বিজেপি দলৰ এটা একান্ত অনুৰাগী পৰিয়াল, যাৰ গৃহৰ আৰম্ভণিৰ পৰা ভিতৰলৈকে কেৱল বিজেপিৰ চিহ্নসমূহে আছে। গতিকে তেনেকুৱা এটা পৰিয়ালক বিজেপি চৰকাৰৰ জনপ্ৰতিনিধিগৰাকীয়ে কিয় নেদেখিলে? আমাৰ প্ৰশ্ন হৈছে, তেখেতৰ ফটো যিহেতু সেই বাঁহৰ জৰাজীৰ্ণ বেৰত ওলমি আছে, উজালা গেছ নাই পোৱা পৰিয়ালটোৱে, তেওঁলোকে নাই পোৱা এটি আৱাসগৃহ। গহপুৰৰ বিধায়কগৰাকীয়ে বিগত 10 বছৰে ইয়াত তেওঁ শাসন কৰিলে আৰু তেখেতৰ বাসগৃহৰ পৰা বেছি দূৰত এই পৰিয়ালটো নহয়। গতিকে আৰু ক'ব লাগিব যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই পৰিয়ালটোৰ বাসগৃহ। গতিকে বিধায়ক বা তেখেতৰ যি নেতা পালি নেতা আছে, তেওঁলোকে এই ঘৰটো নেদেখাকৈ থকা নাই। আৰু যিহেতু এই পৰিয়ালটোৰ জ্যেষ্ঠ কন্যাগৰাকীয়েও আজিৰ পৰা 2 বছৰ আগত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ সহ উত্তীৰ্ণ হৈছিলে।
ছাত্ৰীগৰাকীয়ে ব্যক্তিগতভাৱে আমাক জনোৱা মতে তেখেতৰ ছয়দুৱাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ ইচ্ছা আছিলে, কিন্তু আৰ্থিক অৱস্থাৰ বাবে তেওঁ তাত অধ্যয়ন কৰিব নোৱাৰিলে। এতিয়া এইগৰাকী কন্যায়ো ছয়দুৱাৰ মহাবিদ্যালয়তে অধ্যয়ন কৰিবলৈ আশা প্ৰকাশ কৰিছে আৰু হয়তো তেওঁ এই সুবিধা লাভ কৰিব, কাৰণ মহাবিদ্যালয়খনত দৰিদ্ৰ সীমাৰেখাত তলত বসবাস কৰা পৰিয়ালৰ কাৰণে বিশেষ সুবিধা আছে। আজিৰ এনেকুৱা এটা দিনত যদি সেই পৰিয়ালটো কংগ্ৰেছ বা অন্য কিবা ৰাজনৈতিক দলৰ হ'ল হ'লে তেতিয়া তেওঁলোক উপেক্ষিত হৈ থকাটো কোনো ডাঙৰ কথা নহয়। কিন্তু হাড়ে হিমজুৰে বিজেপি হৈ থকাৰ পাছতো সেই পৰিয়ালটোৱে এটা চৰকাৰী বাসগৃহ অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ এটি লাভ কৰিবলৈ সক্ষম নহ'লে আজি 10টা বছৰে তেওঁলোকে এটা উজালা ৰন্ধন গেছৰ সংযোগ লাভ কৰিবলৈ সক্ষম নহ'লে। গতিকে এইটোৱে কি সূচায় যে চৰকাৰে যিখিনি আঁচনি দৰিদ্ৰ পৰিয়ালৰ কাৰণে কৰিছে সেইখিনি প্ৰকৃত দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ সক্ষম হৈছেনে? আমি এই বিষয়ে একো নকওঁ, এয়া ক'ব আপোনালোকে। আমাৰ অনুষ্ঠানটো চাই থোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাই মই বিদায় মাগিছোঁ। নমস্কাৰ।